আৰ্থিক দিনতাক নেওচিও সমৰ কলাত উজলিছে নগাঁৱৰ কিশোৰ। দুবেলা দুমুঠি ভালদৰে খাবলৈ নোপোৱা, ছালৰ ফুটাৰে তৰা দেখা পোৱা এই ঘৰখনৰ সন্তান অনুৰাগ লস্কৰ। অনুৰাগ নগাঁৱৰ কুজিদাহৰ মিণ্টু লস্কৰ আৰু কবিতা দাসৰ পুত্ৰ। অনুৰাগ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সম্ভাৱনাপূৰ্ণ নাম। ভৱিনাম মাৰ্চেল আৰ্টত ব্ৰঞ্জৰ পদক লাভ কৰি আনিছে। ক'ত অনুষ্ঠিত হৈছিলে খেলখন? এখন স্কুল গেমছ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত স্কুল গেমছ ফেডাৰেশ্যন অফ ইণ্ডিয়াত অনুষ্ঠিত হৈছিল। মই মৰ্ণিং প্ৰেক্টিছ কৰোঁ আৰু ইভিনিঙত পঢ়োঁ। মোৰ দেউতাই সামান্য মিস্ত্ৰী। অনুৰাগৰ সপোনক বাস্তৱ কৰাৰ প্ৰচেষ্টা পিতৃ মাতৃৰো। স্কুল গেমছ অনুষ্ঠিত হৈছিলে, তাত অসমৰ পৰা গৈছিলে, গৈ পেলাই খেলিছিলগৈ, তাত তেওঁ ব্ৰঞ্জ পদক লাভ কৰিলে। তাৰ কাৰণে মানে আমি গৌৰৱ অনুভৱ কৰিছোঁ। মই ল'ৰাটোক আৰ্থিকভাৱে ইমান সহায় কৰিব পাৰা নাই, তথাপিতো যিমানখিনি পাৰোঁ কষ্টৰ মাজেৰে কৰিছোঁ। অনুৰাগৰ এই প্ৰতিভাক প্ৰজ্বল কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আগবঢ়াবনে সঁহাৰি? ঢিঙৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট চাইদুলৰ সৈতে প্ৰফুল্ল বৰা, প্ৰাগ নিউজ।